নমস্কাৰ বন্ধু বান্ধৱীসকল, স্বাগতম জনাইছোঁ সকলোকে জ্ঞান ভঁৰাল ইউটিউব চেনেলটোলৈ। আজি আমি এইটো ভিডিঅ'ত আলোচনা কৰিম যিটো গুৰুচৰণ ইউনিভাৰ্চিটি শিলচৰত ৰিকুৱাৰমেণ্ট ওলাইছে কণ্টেক্সুৱেল টিচাৰৰ ভেকেঞ্চি, সেইটোৰ ওপৰতে আজি আমি এইটো ভিডিঅ'ত আলোচনা কৰিম। কেনেকৈ এপ্লাই কৰিব, কোৱালিফিকেশ্যন কি বিচৰা হৈছে, সম্পূৰ্ণ প্ৰচেছ আলোচনা কৰিম। গতিকে সবিশেষ চাবলৈ ভিডিঅ'টো সম্পূৰ্ণ চাব, স্কিপ নকৰাকৈ। অকণমান স্ক্ৰল ডাউন কৰিলে আপোনালোকে দেখিব পাইছে গুৰুচৰণ ইউনিভাৰ্চিটি শিলচৰৰ তৰফৰ পৰা নটিফিকেশ্যন ওলাইছে, যাৰ লাষ্ট ডেট হৈছে 29 জুলাই। আপোনালোকে যদি এপ্লাই কৰিব বিচাৰে তেনেহ'লে 29 জুলাইৰ আগতে আপোনালোকে এপ্লাই কৰিব লাগিব। অকণমান স্ক্ৰল ডাউন কৰিলে আপোনালোকে দেখিব পাইছে অৰ্গেনাইজেশ্যন হৈছে গুৰুচৰণ ইউনিভাৰ্চিটি শিলচৰ। নাম্বাৰ অফ পোষ্ট আছে, ভেৰিয়াছ পোষ্ট আছে এভেইলেবল। কোৱালিফিকেশ্যন বিচাৰিছে PhD আৰু লগতে এপ্লাই মোড হৈছে ইমেইল যোগে আপোনালোকে এপ্লাই কৰিব লাগিব। নেম অফ দ্য পোষ্ট হৈছে কণ্টেক্সুৱেল টিচাৰ। লগতে আপোনালোকৰ যিটো চেলাৰী দিয়া হ'ব, চেলাৰীটো নেগচিয়েবল। আপোনালোকৰ লগত ডিছকাছ কৰি পিনে আপোনালোকৰ চেলাৰীটো সুধি পিনে আপোনালোকৰ ইয়াতে গোটেইখিনি ডিছকাছ কৰা হ'ব। নেক্সট, এডুকেশ্যন কোৱালিফিকেশ্যন বিচৰা হৈছে কেণ্ডিডেট উইথ অনলি নেট স্লেট নতুবা PhD ইন ৰিছপেক্টিভ ছাবজেক্ট হ'লে আপোনালোকে প্ৰিফাৰেঞ্চটো আগতীয়াকৈ পাব। এটা কথা হ'ল এপ্লাই কেনেকৈ কৰিব। এপ্লাই কৰিবলৈ আপোনালোকে ইউনিভাৰ্চিটিৰ ৱেবছাইটত সম্পূৰ্ণ ফৰ্মখন পাব। সেই ফৰ্মখন আপোনালোকে ডাউনলোড কৰি ল'ব, ঠিক আছে। প্ৰেছক্ৰাইব ফৰ্মখন পৰ্টেলত এভেইলেবল আছে। সেই ফৰ্মখন আপোনালোকে ডাউনলোড কৰি আপোনালোকে ফিল দ্য এপ্লিকেশ্যন ফৰ্ম এণ্ড এনেক্সাৰ বিখন আপোনালোকে কমপ্লিটলি ফিল আপ কৰিব। কৰি উঠি আপোনালোকৰ যিখিনি ডকুমেণ্টছ আছে, এক্সপিৰিয়েঞ্চ চাৰ্টিফিকেট আছে, যি কোৱালিফিকেশ্যনৰ টেষ্টিমনিয়েলছখিনি আছে, সেইখিনি আপোনালোকে চেল্ফ এটাষ্টেড কৰিব। কৰি পিনে আপোনালোকে যিখিনি ডকুমেণ্টছ আছে সেইখিনি পঠিয়াব লাগিব। এয়া আপোনালোকে ইমেইল দ্য কমপ্লিট এপ্লিকেশ্যন আপোনালোকে গোটেইখিনি ভালদৰে ফিল আপ কৰি চেল্ফ এটাষ্টেড কৰি সেই ডকুমেণ্টছখিনি আপোনালোকে এই ইমেইল এড্ৰেছত পঠিয়াব লাগিব। এইটো হৈছে ইমেইল এড্ৰেছ। এই ইমেইল এড্ৰেছত আপোনালোকে পঠিয়াব লাগিব লাষ্ট ডেটৰ আগতে। লগতে ছাবজেক্টটো মেনশ্যন কৰি দিব লাগিব ইয়াতে, যিটো ডিপাৰ্টমেণ্টত আপোনালোকে এপ্লাই কৰে। ডিপাৰ্টমেণ্ট ৱাইজ ভেকেঞ্চি আছে ভেৰিয়াছ ছাবজেক্টত। গতিকে আপোনালোকে যিটো ডিপাৰ্টমেণ্টত এপ্লাই কৰে সেই ডিপাৰ্টমেণ্টত ইয়াতে পোষ্টটোৰ নাম লিখি দিব লাগিব। নেক্সট হৈছে লাষ্ট ডেট। লাষ্ট ডেট আপোনালোক মই কৈ দিছোঁ, চাওক 22 জুলাইত আৰম্ভ হৈছে। আপোনালোকে 29 জুলাইৰ আগতে আপোনালোকে ইমেইল যোগে এপ্লাইটো কৰি দিব। কিবা যদি কনফিউজন থাকে কমেণ্ট বক্সত জনাব। লগতে আপোনালোকে সম্পূৰ্ণ এডভাৰটাইজমেণ্টটো আপোনালোকে যদি চাব বিচাৰে মোক কমেণ্ট বক্সত কৰিব, নতুবা মই আপোনালোকক ৱেবছাইটৰ লিংকটো দি দিম। আপোনালোকে ৱেবছাইটত ভিজিট কৰি আপোনালোকে গোটেইখিনি এডভাৰটাইজমেণ্ট ভালদৰে চাই ল'ব পাৰিব। তো এইখিনি আছিল ভিডিঅ'টো। আপোনালোকে এলিজিবল হ'লে নিশ্চয় এপ্লাই কৰিব। ধন্যবাদ।